আজি আমি এক্সাৰসাইজ 3.3 ৰ কুৱেশ্যন নম্বৰ 10 টো কৰিম কি কৈছে কুৱেশ্যন নম্বৰ 10 টো তলৰ মৌলিক কক্ষবোৰ অমমিত আৰু বিষম সমমিত মৌলিক কক্ষৰ সমষ্টি হিচাপে প্ৰকাশ কৰা এতিয়া সমমিত আৰু বিষম সমমিত সমষ্টি বুলি ক'লে যোগফল কি হ'ব আমাৰ সমমিত আৰু বিষম সমমিতিৰ যোগফলটো আমাৰ এটো a plus a dress plus a minus a dress এইটো আমাৰ ফৰ্মুলাটো তোমালোক যদি সমমিত আৰু বিষম সমমিত মৌলিক কক্ষৰ সমষ্টি প্ৰকাশ কৰা বুলি ক'লে এইটো ফৰ্মুলা তোমালোকে ব্যৱহাৰ কৰিব লাগিব মানে a মৌলটো দিয়া থাকিব a ড্ৰেছ মানে হৈছে আমাৰ ট্ৰান্সপ'জ প্ৰকাণ্ডিত মৌলিক কক্ষ এইটো আমি উত্তৰ ব্যৱহাৰ কৰি আমি সমমিত আৰু বিষম সমমিতিৰ সমষ্টি উলিয়াম প্ৰথম 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে a equal 351 minus 1 এতিয়া আমাক কি কৈছে সমষ্টি কাৰ সমষ্টি সমমিত আৰু বিষম সমমিতি এটা লগে লগে আমি ইয়াৰ পৰা a ড্ৰেছ উলিয়াম a ড্ৰেছ আমাৰ কিমান হ'ব 351 minus 1 এতিয়া আমাৰ সমষ্টি কাৰ সমষ্টি সমমিত আৰু বিষম সমমিত মৌলিক কক্ষৰ সমষ্টি কি আছিল আমাৰ 1/2 a plus a dress plus a minus a dress এতিয়া আমি বেলুখিনি বহাই দিম 1/2 এর বেলু আমার কিমান আছে 351 minus 1 আকৌ প্লাস a ড্ৰেছৰ বেলু আমাৰ কিমান আছে 315 minus 1 আকৌ প্লাস এর কিমান আছিল 351 minus 1 আকৌ মাইনাস a ড্ৰেছৰ কিমান আছে 315 minus 1 এইটো এতিয়া আমাৰ 1/2 এই দুটা প্ৰথমে আমি প্লাস কৰিম কিমান হ'ব 3 plus 3 6 5 plus 1 6 1 plus 5 6 minus 1 minus 1 minus 2 আকৌ প্লাস এইটো আমি মাইনাস কৰিম কিমান হ'ব 3 minus 3 0 5 minus 1 4 1 minus 5 minus 4 আকৌ minus 1 minus 1 minus 2 plus হৈ গ'ল 0 তাৰ পিছত আমি আকৌ এই দুটা আকৌ প্লাস কৰিম কিমান হ'ব 6 plus 6 0 6 6 plus 4 10 6 minus 4 2 minus 2 plus 0 minus 2 আকৌ 1/2 ৰে মৌলখিনি ইনটু কৰিম 1/2 into 6 3 1/2 into 10 5 1/2 into 2 1 1/2 into minus 2 minus 1 ইয়াৰ এটা কথা মন কৰিবা আমাৰ প্ৰশ্নটো কি দিয়া আছিল আমাৰ a equal 351 minus 1 আমাৰ ৰিজাল্ট আমাৰ 351 minus 1 minus 1 এ ওলাই গ'ল মুঠতে সমমিত আৰু বিষম সমমিতৰ যোগফল আমাৰ ইহঁতৰ যেটো মৌল দিয়া এইটোৱে হয় ভালকে ক্যালকুলেশন কৰি চাবা এটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নতে এটো দিয়া আছে আমি মৌল a তো আমি এটো লৈছো তাৰপিছত আমি কি উলাব লাগে এড্ৰেছ আমাৰ কিমান হ'ব 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 হল তাৰ পিছত আমি উলিয়াব লাগে সমমিত আৰু বিষম সমমিত মৌলিক কক্ষ ইয়াৰ আমি এটা মানখিনি বহাই দিলো 1/2 কিমান হ'ব যোগ কৰো 6 plus 6 12 minus 2 minus 2 minus 4 2 plus 2 4 minus 2 minus 2 minus 4 3 plus 3 6 minus 1 minus 1 minus 2 আকৌ 2 plus 2 4
minus 1 minus 2 3 plus 3 6 আকৌ plus ইয়াৰ পৰা এইটো minus কৰিম 6 minus 6 0 minus 2 minus 1 plus 0 হ'ল আকৌ 2 minus 2 0 আকৌ minus 2 minus 1 plus 2 0 আকৌ 3 minus 3 0 আকৌ minus 1 minus 1 plus 1 0 হ'ল 2 minus 2 0 minus 1 minus 1 plus 1 minus 1 plus 1 0 3 minus 3 0 তাৰপিছত আকৌ 1/2 এইটো আমি যোগ কৰিম কিমান হ'ব একে থাকিব 0 মাইনাস কৰিছো আমি আকৌ আমি 1/2 এইটো ইনটু কৰিলে আমাৰ কিমান হ'ব 1/2 into 12 6 1/2 into minus 4 minus 1/2 into 4 2 1/2 minus 1 minus 2 1/2 into 6 3 1/2 minus 2 minus 1 1/2 into 4 2 1/2 minus 2 minus 1 1/2 into 6 3 আমাৰ আকৌ যেটো মৌল আছিল আমাৰ এটুকে পালো তেনেলে একে একে হলে আমি জানিবা এটা আমাৰ কারেক্ট এটা আমাৰ आंसर The next प्रश्न तो सो 3 नंबर प्रश्न तो है 3 3 minus 1 minus 2 minus 2 1 minus 4 minus 5 2 এর বিলেটো আমি আছে এই যে আমি এটা কল লগে লগে কিমান হবে 3 3 minus 1 minus 2 minus 2 1 minus 4 minus 5 2 তাৰপিছত আমাৰ সমষ্টিটো কি আছিল এটো ইয়াৰ আমি আকৌ বেলেগখিনি বহাই দিম তে এড্ৰেছ কিমান আছিল আমাৰ 3 minus 2 minus 4 3 minus 2 minus 5 minus 1 1 2 আকৌ প্লাস এর বিলে আকৌ বহাম আমি এর বিলে আমাৰ কিমান আছিল 3 3 minus 1 minus 2 minus 2 1 minus 4 minus 5 2 আকৌ minus এড্ৰেছৰ বিলে আমাৰ কিমান 3 minus 2 minus 4 3 minus 2 minus 5 minus 1 1 2 এতিয়া আমি এটো যোগ কৰিম কিমান হ'ব 1/2 3 plus 3 6 3 minus 2 1 minus 1 minus 4 5 আকৌ minus 2 plus 3 1 minus 2 minus 2 minus 4 1 minus 5 minus 4 আকৌ minus 4 minus 1 minus 5 minus 5 plus 1 minus 4 আকৌ 2 plus 2 4 আকৌ plus আকৌ এটো minus 3 minus 3 0 3 minus minus plus হৈ গে 3 plus 2 5 আকৌ minus 1 minus minus plus 4 minus 1 plus 4 কি হয় 3 আকৌ minus 2 minus 3 minus 5 minus 2 আকৌ minus minus plus হয় minus 2 plus 2 0 আকৌ 1 minus minus plus হল কিন্তু 1 plus 5 6 হল আকৌ minus 4 minus minus plus 1 minus 3 আকৌ minus 5 minus 1 minus 4 আকৌ 2 minus 2 আমাৰ 0 minus 5 minus 1 minus 6 the 1/2 6 plus 0 6 1 plus 5 6 minus 5 plus 3 minus 2 1 minus 5 minus 4 আকৌ minus 4 0 minus 4 আকৌ minus 4 plus 6 2 minus 5 minus 3 minus 8 minus 4 minus 6 minus 10 আকৌ 2 4 plus 0 4 তাৰপিছত কি কৰিম আমি 1/2 এইখিনি ইনটু কৰি দিম 1/2 into 6 কিমান হ'ব আমাৰ 3 1/2 into 6 3 1/2 minus 2 minus 1 1/2 minus 4 minus 2 1/2 minus 4 minus 2 1/2 into 2 1 আকৌ 1/2 into minus 8 minus 4 1/2 into minus 10 minus 5 1/2 into 4 2 আমি প্ৰশ্নটো যেটো আছিল আমাৰ
এটুকে আমি এনসার পালো সোয়া মূলত কি আছিল আমাৰ এটো 3 3 -1 -2 -2 1 -4 -5 -2 আমি এনসারটুকে একে সেম পালো এটা আমি সেম পালো তেন এটো আমাৰ এনসার তেন এনেৰে এটা আমাৰ কারেক্ট হৈছে বুলি জানিব আৰু এটা নেক্সট প্ৰশ্নটো সোৱা এতিয়া আমাৰ নেক্সট প্ৰশ্নটো আছে a = 1 5 -1 2 এতিয়া আমাৰ সমষ্টি কি আছিল 1/2 a plus a dash plus a minus a dash ইয়াত a equal দিয়া আছে আমাৰ a dash কিমান হ'ব আমাৰ 1 5 -1 2 এতিয়া আমি ইয়াত বহাই দিম আকৌ এর ভ্যালু কিমান আমাৰ 1 5 -1 2 plus a dash কিমান আমাৰ 1 -1 5 2 আকৌ plus এর ভ্যালু কিমান 1 5 -1 2 আকৌ মাইনাস a dash এর ভ্যালু কিমান 1 -1 5 2 এটা এটা আমি প্রথমটো যোগ কৰিলে মেটো 1 + 1 2 5 - 1 4 -1 + 5 4 2 + 2 4 আকৌ 1 - 1 0 5 - +1 হয় 5 + 1 6 হল -1 -5 -6 2 - 2 0 হল আকৌ এই দুটো আমি যোগ কৰিম 2 + 0 2 4 + 6 10 4 - 6 - 2 আকৌ 4 + 0 4 আকৌ 1/2 ৰে এটো ইনটু কৰিম আমি এইখিনি মল কিমান হ'ব 1/2 * 2 1 1/2 * 10 5 1/2 * -2 -1 1/2 * 4 2 আমি এটা সেম এনসারটো পালো এই মলটো যেটা আছিল আমাৰ যোগ কৰো আমি মানে সমমিতাৰ বিষমমাটিৰ যোগফল একে পালো এটা ইয়াত আমি ইমানই বুজি পালো যে যেটা আমাৰ মৌল দিয়া আছে তাৰ আমাৰ সমমিতাৰ বিষমমাটিৰ যোগফল আমাৰ এই মৌলটো নিজে হয় এটো আমাৰ এনসার ইয়াৰ পিছত আছে তোমালোকৰ প্ৰতিলোম মৌল কয় ইনভাৰ্টেবল মেট্ৰিক্স ইয়াত প্ৰশ্ন নাই কিন্তু আমাৰ অকমান জানিব লগিয়া আছে আমাৰ ডেফিনিশনটো যদি m ঘাতৰ বৰ্গমৌলককে a আপেক্ষে আন এটা একে m ঘাতৰ বৰ্গমৌলকক b পোৱা যায় তেনেহলে আমাৰ কি হয় ab = ba = কি হয় আমাৰ i means আমাৰ অবজেক্ট আইডেন্টিটি তেনেহলে b ক আমি a এর প্ৰতিলোম বুলি কোৱা হয় আৰু ইয়াক সিম্বল আমি কি ব্যৱহাৰ কৰো a ইনভার্স মনে ৰাখিবা যদি m ঘাতৰ বৰ্গ মৌলকক a আপেক্ষে আন এটা একে m ঘাতৰ বৰ্গ মৌলকক হয় b তেনেহলে আমাৰ ab = ba = i আমি ইয়াক কিহেৰে চিহ্নিত কৰো a ইনভার্স মনে ৰাখিবা এটো আমাৰ পিছত অকমান দৰকাৰ হ'ব কাৰণে এটো জানি লোৱাটো ভাল এতিয়া আমাৰ এটা প্ৰশ্ন আছে a আৰু b এটা আন্তঃ প্ৰতিলোম মৌলকক হ'ব যদি ab = ba ab = ba = 0 ab = 0 ba = i ab = ba = i আমি এইটো অপচন পাইছিল এটো আমাৰ এনসার আৰু আমাৰ এটা প্ৰশ্ন দুটাত থাকি হৈছে অপচনৰ এটা 11 নম্বৰ প্ৰশ্নটো চোৱা যদি a b একে ঘাতৰ সমমিত মৌলকক তেনেহলে ab - ba মৌল কটো কি হবে এটো বিষম সমমিত b সমমিত c শূন্য মৌল কক্ষ দি আমাৰ অবজেক্ট মৌল কক্ষ একে ঘাতৰ হলে আমাৰ তেনেহলে কি হবে ab - ba মৌল কক্ষটো হলে আমাৰ বিষম সমমিত হবে নম্বৰ
প্ৰশ্নটো চোৱা যদি a ইকুৱেল cos আলফা মাইনাছ sin আলফা cos আলফা তেনেহ'লে a প্লাছ a ডেৰেছ ইকুৱেল টু i হ'ব যদি আলফাৰ মান এইখিনি কোনকেইটা হ'ব আমি চাওঁ সলিউশন কৰি আমি উলিয়াম a প্লাছ a ডেৰেছ ইকুৱেল টু i এটা a এর ভ্যালু দিয়া আছে আমাক কিমান cos আলফা মাইনাছ sin আলফা cos আলফা আকৌ a ডেৰেছ কি হ'ব আমাৰ ট্ৰান্সফাৰ পক্ষান্তৰিতটো কি হ'ব আমাৰ cos আলফা মাইনাছ sin আলফা cos আলফা আকৌ i মানে আমাৰ ঘাতটো আমাৰ 2 × 2 আছে 1001 হ'ব এতিয়া আমাৰ এটো যোগ কৰা cos আলফা টুৱাইস cos আলফা মাইনাছ sin আলফা প্লাছ sin আলফা 0 sin আলফা মাইনাছ sin আলফা 0 cos 2 cos 100 এটা আমাৰ সমান মৌলিক ঐক্য হল তেনলে প্ৰথমটো আমাৰ ইকুৱেল হ'ব 2 cos আলফা ইকুৱেল আমাৰ 1 পাল এটা cos আলফা ইকুৱেল টু 1 আকৌ 1/2 এটা cosৰ কোনটো ভ্যালু আমাৰ 1/2 cos আমাৰ 60 ডিগ্ৰী তো আমাৰ 60 ডিগ্ৰী কিমান হ'ব pi/3 তেনলে আমাৰ অপচনটো কোনটো হল বি